হয়, কওকচোন আপোনাৰ পত্নী হয় নিৰুদ্দেশ হৈছে বুলি আমি জানিব পাৰিছোঁ। মানে কেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে? জানুৱাৰী 25 তাৰিখৰ দিনাখনৰ পৰা মোক ৰাতিপুৱা ভাত তৰকাৰী বনাই দিলে, মই কামলৈ ওলাই গ'লোঁ। তাৰপিছত আহি আবেলি ল'ৰা ছোৱালীকেইটাক সুধিলোঁ, 4টা বজাত যেতিয়া ঘৰত আহি পালোঁ, মানুহজনী মানে মোৰ ল'ৰাটোকে ছোৱালীক সুধিলোঁ, মা ক'লৈ গ'ল? বোলে মই নাজানো মা, ল'ৰা ছোৱালীকেইটা নাজানা বুলি ক'লে। তাৰপিছত মোক চাগে কোনোবা পৰিয়ালৰ ঘৰলৈ গৈছে বুলি ভাবিছোঁ। তাৰপিছত পৰিয়ালৰ ঘৰলৈ 7-8 দিনলৈকে বিচৰা কৰিছে, নোপোৱাৰ কাৰণে মই ফেব্ৰুৱাৰী 6 তাৰিখে গৈ বিহালী থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত বিহালী থানাৰ পৰা কোনো সুখতো নোপোৱাৰ কাৰণে তাৰপিছত মই কি ভাবিলোঁ, মানে মিডিয়া যোগে জনাম বুলি কাৰণে মাতিলোঁ। তাৰপিছত মতাৰ কাৰণে তাৰপিছত এতিয়া মানে মই আজি তাৰিখলৈকে সুখতো পোৱা নাই। যদি কোনোবাই জ্যোৎস্না দাসক যদি সহায়ক ব্যক্তিয়ে দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আগতো এনেকুৱা হৈছিলে নেকি? গুচি গৈছিলে নেকি? আগত 6-7 বাৰ গৈছে তেনেকৈ পৰিয়ালৰ ঘৰলৈ। পৰিয়ালৰ ঘৰলৈ গৈছে, গৈ আনিছোঁ কিবা। এবাৰ গৈ মোমায়েকৰ জীয়েকৰ ঘৰতো ওলাইছেগৈ, তাৰ পৰাও আনিছোঁ মই তেজপুৰৰ পৰা। এইবোৰহে 25 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে, একেবাৰে গম গতি পোৱা নাই আজি তাৰিখলৈকে। কিন্তু খা খবৰ পোৱা নাই মই এতিয়ালৈকে। থানাই কিবা খা-খবৰ দিছে? নাই দিয়া নাই। মই ফেব্ৰুৱাৰী 6 তাৰিখে গৈ এজাহাৰ আপোনাৰ দি থৈ আহিছোঁ বিহালী থানাত। আপুনি কি বিচাৰে এতিয়া? এতিয়া কোনোবা ৰাইজে যদি সহতে ব্যক্তিয়ে কোনোবাই দেখে যে বিহালী থানালৈ যোগাযোগ কৰিবৰ কাৰণে মোৰ অনুৰোধ থাকিলে।